আঁতুলিলে বান কথালে আনে ধান জাননে তই বাৰু মই নাজান হায় আপোনালোক সকলোকে জনাইছোঁ স্বাগতম এণ্টাৰটেইনমেণ্ট উইথ ৰাজু ইউটিউব চেনেল দিলে আছোঁ এটা ধুনীয়া লোকেশ্যনত কেমেৰাটো অলপমান বেয়া হৈছেনে ফচিলোঁ আৰু আছোঁ এটি ধুনীয়া লোকেশ্যনটো হৈছে বহাগৰ ঠিকনা বুলি এখন ছবি আপোনালোকৰ মাজলৈ আগবঢ়াম বুলি ভাবিছোঁ আৰু আপোনালোকে আশীৰ্বাদ কৰিব বুলি আশা ৰাখিছোঁ কম দিনৰ ভিতৰতে আহি আছে আপোনালোকৰ মাজলৈ বহাগৰ ঠিকনা এয়া হিমৰাজ আমাৰ হিমৰাজে কৰিব ধুনীয়াকৈ এটা গুৰুত্বপূৰ্ণ চৰিত্ৰ হিমৰাজলৈ প্ৰথমতে শুভকামনা আৰু আমি আহি কিনে ৰাজুদালৈও শুভকামনা থাকিল নতুন কাম এতিয়া হাতত পাইছে ভালে ভালে যেন চলি যায় আৰু আপোনালোকৰ মৰমৰো আশীৰ্বাদ লাগিব একদম আৰু মানে মেইন কথাটো হৈছে আমি যিহেতু মই তেনেকৈ প্ৰডাকশ্যন হিচাপে কাম কৰি পোৱা নাই তো আপোনালোকৰ মৰমৰ আশীৰ্বাদৰ কাৰণে সাহস কৰিছোঁ তলতে পাৰি নগাধাৰি হাতে মই তোমাকে তুমি জুমি চালো জানৈ মই তোমাকে সফল হ'ম আৰু এয়া আজি তাৰ প্ৰথম কাৰ্যসূচী এনেকৈ আৰম্ভ হৈছিল আজিৰ দিনটোৰ শ্বুটিং সঁচাকৈ আজিৰ দিনটো মোৰ কাৰণে খুব বেছি ভাল লগা এটা দিন আৰু আজিৰ দিনটো মই মানে এটা আশা মোৰ এটা সপোন বহাগৰ ঠিকনা আৰু এই কাহিনীটো মই বহুত দিন আগতে ভাবি থৈ দিয়া কিন্তু কৰিম বুলি হোৱা নাছিলে কৰাটো এতিয়া কিমান ভাবি থাকিম আৰু আজি শেষত মই কৰিম বুলি থিৰাং কৰিলোঁ আৰু আপোনালোকৰ মৰমৰ আশীৰ্বাদকণকে সাহস বুলি ধৰি লৈ আগবাঢ়িছোঁ আজিৰ বহাগৰ ঠিকনাৰ প্ৰথমটো দৃশ্যগ্ৰহণৰ কাৰণে এয়া অংকুৰদা আৰু প্ৰাঞ্জলদাই ফাৰ্ষ্ট শ্বট দিব আৰু কেমেৰাত বিজয় মেকআপত আমাৰ নিকু বৌ আৰু আপোনালোকক সঁচাকৈ এটা অনুৰোধ কৰিছোঁ বহাগৰ ঠিকনা এই চেনেলটোৰ যোগেৰে আহিব তাৰপিছত কি আছিল ই আছে নেকি আছে হেল্ল' শ্বুটিং হৈ আছে বহাগৰ ঠিকনা শ্বুটিং হৈ আছে আমাৰ নয়নে বজাই আছে ঢোল কোৱা আপোনালোকে চাব খুব ধুনীয়া এখন ছবি আহি আছে ছবি মানে ৱেব ছিৰিজ হ'ব বহাগৰ ঠিকনা খুব ধুনীয়া হ'ব গোটেইখিনি ইমান ধুনীয়াকৈ ৰাজুৱে বস্তুখিনি চম্ভালি দিছে আৰু গোটেইকেইটা কেৰেক্টাৰ ইমান ধুনীয়াকৈ মিলাইছে মানে আপোনালোকে চাই খুব ভাল পাব বুলি এটা মোৰ দৃঢ় বিশ্বাস এটা আছে একদম থেংক ইউ এইফালে আমাৰ পিস্কু নমস্কাৰ কি কবি আমাৰ ৰাজুৱে কিনো ক'ম ৰাজুৱে মৰমৰ বন্ধু ৰাজুৱে বহাগৰ ঠিকনা নামৰ এটা প্ৰজেক্ট হাতত লৈছে নিশ্চয় আশা কৰোঁ ভালে হ'ব গোটেইখিনি আৰ্টিষ্ট আহিও পাইছে তাৰপিছত ইফালে মেকআপ লৈ আছে মোকো গেটআপটোত কেনেকুৱা লাগিছে ক'ব আমি পূৰা চেষ্টা কৰিম আমাৰ ফালৰ পৰা যিখিনি দিব পাৰি বাকী ধন্যবাদ থেংক ইউ বাকী এইফালে মানুহবিলাক বহি আছে বহি মেকআপ দি আছে আৰু ধুনীয়া এইফালে আমাৰ হেৰি লৈ আছে মেকআপ লৈ আছে আমাৰ হিৰইনে আকৌ আমি অলপ সময় ৰেষ্ট লৈ উঠি আহিলোঁ নেক্সট শ্বটৰ কাৰণে হিমৰাজে শ্বট দিছে behind the skin machine চলি আছে এটা বুঢ়া ভকত rolling action নাম্বাৰ দিছে না নাম্বাৰ দিছে লাৰে
বাসু আমাৰ ৰাজুৰ ৱেব ছিৰিজখনৰ বিষয়ে তুমি কিবা এটা কৈ দিয়া বহাগৰ ঠিকনা বুলি নতুন এখন ৱেব ছিৰিজ আহি আছে ৰাজুদাৰ সকলোৱে চাই আমিও আছোঁ কলা দাহঁতো আছে আৰু বহুত আছে কোনোবা কোনোবি অংকুৰ দাহঁত আছে শুনামতে আৰু প্ৰাঞ্জল দাহঁত আছে মই তইও আছে আৰু পিস্কু আছে শুনা নাই দেই মই আকৌ কলীয়া দাৰীটো দেখাইছোঁ সি 7বাৰমান ঘূৰিলায়ে আমাৰ হিমাজে পুৰা তাত 32টা উলিয়াই দিছে বেকগ্ৰাউণ্ড মিউজিক দি আছে এইটো বেকগ্ৰাউণ্ড মিনিষ্টাৰ নে কি হ'ব এইটো এইফালে আমাৰ প্ৰভু আমাৰ এইটো প্ৰভু কৃষ্ণ গুৰু আৰু এইফালে ফাঁচি লগাইছে আপোনাৰ নামটো দাদা দীপক দা দীপক দা হ'ল কি হ'লে তোৰ গুছে ফোন মাৰছে লেবাৰ ফোন কৰিছে এইটো আমি ডাইৰেকশ্যন দিলোঁ ক'লা আংকা ক'লি বুজি পাব তাৰমানে Ready? Rolling. Rolling. Action. হ'ব আজি তোমাৰ দিনা মন মাৰি আছে যে আকৌ সেইটো বুলি হ'ল আজি তোমাৰ দিনা মন মাৰি আছে যে কিটো দিলি আজি তোমাৰ দিনা মন মাৰি আছে যে এনে আকৌ আছে Rolling. Action. আজি মই মাৰা নাই বৰা আমি কামটা লাগি আছে তো এই পানী লাগব না খাবি মুতা কিন্তু পছন্দ লাগিব হ'ব নেকি এই না খাবি পানী লাগব পছন্দ নামটা যা যা তো এনে দিছি যা মই দিম কাপোৰ গিলা থাকিলে এই বিজয় থ্যাংক ইউ ও ভিডিও কত তুমি আহিছা যে মৰমদা মডেলিং কৰে এইফালে আমাৰ জনপ্ৰিয় মানুহগিলা আহি আছে হাই নাই খুচুচ গিলা আগতে মাত দিছে বে ইয়াক নেদেখাবি বুলি আগে মাত দিছে মই ই মাৰে ৰাজুদা ফালৰ মান কোৱা কিবা এটা কোৱা বহাগৰ ঠিকনা আহি আছে মই ভিডিঅ' দিমে বাৰু মই ক'লো এইৰকম মোবাইল লৈ কিংকে লৈ হেল্ল' গাইজ এইটো ঠিক আছে ন পাকটো ঠিক আছে বঢ়িয়া হিমৰাজ কেনেকুৱা লাগছে বহুত ধুনীয়া লাগিছে ৰাজুদাৰ লগত এনেকৈ কৰি চাব আপোনালোকে বহাগৰ ঠিকনা বঢ়িয়া কি কৰি আছে আৰু এনেকৈ আমাৰ শ্বুটিং চলি আছে বহাগৰ ঠিকনা আহিব এপ্ৰিলৰ 10, 11, 12 এই 3 দিনৰ ভিতৰতে এদিনত আহিব আৰু আপোনালোকক জনাম সবিশেষে আৰু এয়া আমি আহি প্ৰায় আমাৰ শ্বুটিঙৰ 60% কাম হৈ গৈছে নে 60% কাম হৈ গৈছে এয়া বিজয় কিবা এটা কৈ দিয়া আহে ৰখি আছোঁ আমি শ্বুট ল'বৰ কাৰণে আৰু অতি সোনকালে আহি আছে আমাৰ ৰাজুদাৰ চেনেলত এখন ধুনীয়া ৱেব ছিৰিজ হয় বহাগৰ ঠিকনা আহি আছে আপোনালোকে চাব আৰু সকলোৱে মৰম দিব বুলি আশা ৰাখিছোঁ আৰু এয়া আমাৰ শেৱালি একদম দিনটো এটা চদৰ কাৰণে ৰখাই মই এতিয়া আজৰি কৰিম খং কৰিব নাগে কেনেকুৱা লাগিল কোৱা সঁচাকৈ ভাল লাগিল নে প্ৰথমতে এডজাষ্টমেণ্ট অলপ সময় লাগিছিল গোটেইকেইটা অচিনাকি মানুহ নতুন মানুহ সেইকাৰণে এতিয়া চব ফ্ৰী হৈ গ'ল একদম থেংক ইউ আমি না হাই কৰি দিয়া এবাৰ বঢ়িয়া এইফালে আমাৰ নিংনা পাহৰি গৈছোঁ যেতিয়া গাহৰি বাটত পৰিছে ঠিক আছে বঢ়িয়া এইফালে আমাৰ লালাজী ইমান ধুনীয়াকৈ আমাক মানে মই আনএক্সপেক্টেড ধুনীয়া সহায় মই একদম সঁচাকৈ বহুত ভাল লাগিছে থেংক ইউ এইফালে চাই দিয়া একবাৰ এইফালে বিজয় লাষ্টত হাই এয়া ইহঁতে খাইছে আমি চায়ে শান্তি লৈছোঁ বহাগৰ ঠিকনা একদম এইফালে দাদাহাত দাদা বঢ়িয়া হাঁচো বঢ়িয়া খা গাহৰি পিচ খা ঠিক আছে দিয়া এয়া হৈছে প্ৰকাশ হেলমেট পিন্ধিয়ে খাইছি একদম বঢ়িয়াকৈ দিনটো সঁচাকৈ বহুত মৰম দিছে একদম বহুত এইটো সহায় কৰিছে তাকে থেংক ইউ এইফালে বিতুপন মজা লাগিল একদম এইখন এনেও ভাল হ'ব থেংক ইউ চাব বুলি আশা থাকিলে চবে চাব একদম এইফালে কল্পতা এয়া ভাত খাব গৈছোঁ শ্বুটিংখিনিহে গ'ল আৰু দৰঙীয়া ভাত কৰি থাকি আজি লিখিত এটা চিৰা ভাত খাই গৈছে খতম গৈছে কৈছোঁ বৰ ধুনীয়া এখন শ্বৰ্ট ফিল্ম আহি আছে মানে ৱেব ছিৰিজ টাইপৰ হ'ব আপোনালোকে যদি মৰম দিয়ে আকৌ পুনৰ বেলেগ খণ্ড আকৌ ভালকৈ দেখা পাব গতিকে বহাগৰ ঠিকনা আপোনালোকে চাব ৰাজু উইথ
একদম থেংক ইউ এতিয়া ভাত খোৱা মই বিশেষভাৱে ধন্যবাদ প্ৰথমতে দিছোঁ একদম থেংক ইউ দাদা তথাপিতো আছোঁ একদম থেংক ইউ মৰম একদম এইখিনি ধন্যবাদ বহাগৰ ঠিকনা 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 আপোনালোকৰ মৰমখিনিকে সাহস হিচাপে লৈ এটা সপোন দেখিছোঁ আৰু আপোনালোকে সেই সপোনটোত অৰিহণা যোগাব বুলি আশা ৰাখিছোঁ উৎসাহ যোগাব বুলি আশা ৰাখিছোঁ আৰু আপোনালোকৰ সেই উৎসাহখিনিয়ে মই মোৰ সাহস আৰু সঁচাকৈ বহুত সপোন দেখিছোঁ বহুত এটা ডাঙৰ ৰিস্ক লৈছোঁ বহাগৰ ঠিকনা আপোনালোকৰ মাজলৈ আগবঢ়াম বুলিতো এণ্টাৰটেইনমেণ্ট ৰাজু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু তাতে আহিব বহাগৰ ঠিকনা